আমি পাতি আছোঁ পঞ্চায়ত নিৰ্বাচনৰ কথা আৰু এই মুহূৰ্তত আমি উপস্থিত হৈছোহি মাজুলী বিধানসভা সমষ্টিত আৰু এখন মাজুলী জিলাত যিহেতু এটাই সমষ্টি বিধানসভা সেইটো হৈছে মাজুলী বিধানসভা সমষ্টি এই মাজুলী বিধানসভা সমষ্টিৰ জেংৰাই মুখত আমি এই মুহূৰ্তত উপস্থিত থাকি দুটা পঞ্চায়ত এইখিনিতে আছে এটা হৈছে চেৰপাই এটা হৈছে জেংৰাই গতিকে দুটা পঞ্চায়ত লগ হৈছে এইখিনি স্থানতে আৰু এই হোটেলখনত থাকি আমি প্ৰথমতে কথা পাতিব বিচাৰিছোঁ এগৰাকী জ্যেষ্ঠ ব্যক্তি যিহেতু আছে গতিকে পঞ্চায়ত নিৰ্বাচন আহিছে আপোনালোকৰ এই অঞ্চলৰ সমস্যা কেনেকুৱা ধৰণৰ আছে আৰু ইয়াৰ সমাধানৰ বাট কেনেধৰণে আহিব বুলি ভাবে সমস্যাটো পঞ্চায়ত নিৰ্বাচনটো আমাৰ মাজুলীত আগৰ পৰাই অকল আমাৰ মানে জেংৰাই বা চেৰেপাই পঞ্চায়ত বুলিয়ে নহয় মাজুলীতো পঞ্চায়ত নিৰ্বাচনটো গুৰুত্বপূৰ্ণভাৱে বিবেচনা কৰি পঞ্চায়তটো অৰ্থাৎ মানে জনসাধাৰণে মানে ভোট নিক্ষেপ কৰে তাকে এতিয়াও আশা কৰিছোঁ আমাৰ মাজুলীবাসী ৰাইজে হয় পঞ্চায়ত নিৰ্বাচনটো ভালকৈ ভোট দিব আৰু বিশেষভাৱে ভাল ব্যক্তিকে নিৰ্বাচন জিকাব ইয়াত আপোনালোকৰ আমি দেখিলোঁ অলপ আগতে আমি ভকত চাপৰিৰ ফালে গৈছিলোঁ ভকত চাপৰিত এখন দলঙৰ প্ৰয়োজন আছে তাত দলং হোৱা নাই উন্নয়নৰ দিশটো আমি দেখিছোঁ যে মাজুলীত পূৰ্বতকৈ উন্নয়ন হৈছে নোহোৱা নহয় মাজুলীত উন্নয়ন হৈছে কিন্তু আৰু কেনেকুৱা ধৰণৰ কি প্ৰয়োজন আছিল যিখিনি হ'বলগীয়া আছে মাজুলীত এতিয়া 2016 চনৰে পৰা মাজুলীত অভূতপূৰ্ব পৰিৱৰ্তন হ'ল এই পৰিৱৰ্তনটো মাজুলীত যে হ'ব আজি তাৰিখলৈকে সেইটো মাজুলীৰ মানুহে অৰ্থাৎ মানে সপোনতো ভবা নাছিল যে এনেকৈ যে হ'ব বুলি কিন্তু মাজুলীত এনেকুৱা কিছুমান জেগাত মানে সমস্যা আছে যিবোৰ সমস্যা নেকি অৰ্থাৎ মানে প্ৰকৃতিৰ মানে পৰিৱেশত অৰ্থাৎ মানে কিছুমান প্ৰকৃতিৰ পৰিৱেশ আছে এই পৰিৱেশত অৰ্থাৎ চৰকাৰে যিমানখিনি উন্নয়ন কৰিব বিচাৰিছে সেইটো মানে ইমানখিনি মানে কৰিবগৈ পৰা নাযায়গৈ মানে সেইটো হৈছে মানে প্ৰাকৃতিকভাৱে নোৱাৰে এইটো মানে অকল মানে চৰকাৰক মানে দুখ দিলেও আমি মানে ভুল কথা হ'ব কিন্তু হ'ব পৰা যিটো নেকি মানে চৰকাৰে কৰিব পৰা সমস্যা হ'ব মাজুলীৰ বিভিন্ন প্ৰান্তত এইকেইটা কিন্তু বাস্তৱিকতে মানে উন্নয়ন কৰিছে হয় সৰু সুৰা ক'তবাই মানে সৰু সুৰা গাঁৱৰ মানে আমাৰ গাঁও পদূলিত কিছুমান সৰু সুৰা ৰাস্তাবোৰ ধৰা হওক 100 মিটাৰ 50 মিটাৰ 20 মিটাৰ 30 মিটাৰ এনেকুৱা চুবুৰীৰ ৰাস্তাবোৰ এতিয়ালৈকে অৱশ্যে পকীকৰণ হোৱা নাই যদিও মানে যাতায়াতৰ কোনো অসুবিধাটো হোৱা নাই সমস্যা বহুখিনি আপোনালোকৰ লাঘৱ হৈছে পূৰ্বতকৈ লাঘৱ হৈছে এতিয়া কথাটো হ'ল যে আপোনালোকে বহু MLA আপোনালোকে পাইছে এতিয়া বৰ্তমানৰ MLA গৰাকী পূৰ্বতে আপোনালোকৰ যিগৰাকী বিধায়ক আছিলে তেওঁতো CMA এইটো সমষ্টিৰ পৰাই CMO হৈছে গতিকে আপুনি তাৰ আগৰ পৰাই যিহেতু আপুনি ভোট দি আহিছে তেতিয়াৰ ছবিখন আৰু এতিয়াৰ ছবিখন কেনেধৰণে পাৰ্থক্য কৰে এই দিশত অৱশ্যে মই এতিয়া মোৰে বয়স প্ৰায় মানে 70 বছৰ ওচৰা ওচৰি বেছিয়ে হৈছেগৈ 85 চনৰ পৰা আমি প্ৰথম ভোট দিছোঁ সেই তেতিয়াৰ পৰা আমি আজি তাৰিখলৈকে যিবোৰ মানে MLA প্ৰতিনিধি বিধায়ক লাভ কৰিছোঁ এইকেইটাৰ ক্ষেত্ৰত আৰু বৰ্তমানৰ যি বিধায়ক চমুৱে কৈছোঁ আৰু বৰ্তমান চলিত থকা চৰকাৰৰ 16 চনৰ পৰা আৰু আজি তাৰিখ আগৰটোতো মানে 16 চনৰ পৰা 21 চনলৈকে মানে CMA হ'ল এইটোৰ বিষয়টো বৰ বেছি মানে বহলাই ক'বলগীয়া একোৱেই নাই কিন্তু বৰ্তমানৰ আমাৰ এই বিধায়ক অৱশ্যে বিধায়কে যতোপ যিমানখিনি চেষ্টা কৰিছে হয় কৰিছে নকৰা নহয় কিন্তু এজন মানে বিধায়কহে তাতে মানে উপনিৰ্বাচনৰ বিধায়ক একেতে যে 21 চনৰ পৰা একেত মানে বিধায়ক হোৱা নাই এতিয়া তেখেত ফুল টাইম নহয় গতিকে একেতেও চেষ্টা কৰিছে যদিও ক'ত মানে তেনেকুৱা বা মন্ত্ৰী এজনৰ নিচিনাকৈ বা ফুল পাৱাৰ টকা মানে তেনেকুৱা মানে দক্ষ বিধায়ক হিচাপে একেতেও কৰিব বিচাৰিছে যদিও মানে ইমানখিনি আগবাঢ়িব পৰা নাই ইফালে আপুনিও মাজুলীৰে এগৰাকী যুৱক আপোনাৰ ইয়াতে ঘৰ ওচৰতে মোৰ ইয়াত মোৰ চিৰাম আঞ্চলিকত পৰে মোৰ চিৰাম দেৱত্তৰত একেটা এলেকাই আৰু কেনেকুৱা চলিছে পঞ্চায়ত নিৰ্বাচন একচুৱেলি মই ৰাজনৈতিক ইমান জড়িত নহয় তথাপি দেখিছোঁ ৰাইজৰ কিবা নে পঞ্চায়ত বুলি ক'লে অলপ মানে
অলপ মানুহবিলাকৰ অলপ উৎসাহটো বেছি হয় উৎসাহ বেছি হয় কাৰণ ওচৰৰ মানুহে খেলে নিজৰ মানুহে খেলে নিজৰ পৰিয়ালৰ চব একে মানে তেনেকুৱা হৈ যায় মানে পৰিৱেশটো তেনেকৈ মই বাৰু যোৱা নাই পলিটিক্সত মোৰ ইমান অভিজ্ঞতা নাই তেনেকুৱা নলেজো নাই পলিটিক্সৰ তথাপি দেখিছোঁ মই গৈছে মানুহবিলাক ওলাইছে চব ঘৰ তেনেকৈ ওলাই আগবাঢ়িছে আমি আৰু অকণমান কথা পাতিম আপুনি যিহেতু হোটেল এখন চলাই আছে কিমান বছৰ ধৰি চলাই আছে মোৰতো হ'ল ইয়াত বহুত বছৰ হৈ গ'ল হোটেল চলোৱাটো তথাপি আপোনাৰ 20-25-30লৈকে হৈছেগৈ আৰু 30 বছৰমান হৈ গৈছে মাজুলীৰ উন্নয়নটো আপোনালোকে কেনেধৰণে লয় যে উন্নয়ন ইয়াত হৈছে ইয়াত সমস্যা আছে শেহতীয়া 2024 নিৰ্বাচনটো আৰু এতিয়াৰ নিৰ্বাচনটো কেনেধৰণে পাৰ্থক্য কৰে এতিয়া বৰ্তমান অৱশ্যে উন্নয়ন বুলি বহুত উন্নয়ন হৈছে নোহোৱা নহয় আমিতো হয়তো আমি দেখি পাইছোঁ যিটো আগৰ বছৰবিলাকত 85 হওক বা কংগ্ৰেছে 15 বছৰ কাল দখল কৰিলে সেই সময়ততো এইবিলাকত মানে গাড়ী আপোনাৰ চুমকি গাড়ী এখন আছিলে এখন গাড়ী যেনেকৈ ৰাস্তাটো কালবাম ৰাস্তাটো সি বনাইলে অকল ক'ব লাগিব যে এই চুমকি গাড়ীখনৰ কাৰণে ৰাস্তাটো পকীকৰণ হ'ল বুলিও আমি গৌৰৱ কৰোঁ কাৰণ তেতিয়া লগে লগে আমাৰ সৰ্বাচাৰে ইয়াত বিধায়ক হ'ল বিধায়ক হৈ পিনি চিফ মিনিষ্টাৰ হৈ গ'ল তেতিয়াৰ পৰা মানে দপে আমাৰ মাজুলীখনত আৰু আমাৰ জেঙাইখনত বহুতখিনি পকীকৰণ ৰাস্তা হৈ গ'ল আৰু কিছুমান আপোনাৰ চৰকাৰী অনুষ্ঠানো বহুতখিনি আধাৰশিলা স্থাপন কৰিও লগে লগে দিছে আপোনাৰ এই বৰপমা গাঁৱৰ আপোনাৰ এই নদী কাষৰে তাতো আমাৰ ষ্টেডিয়াম ডাঙৰ ষ্টেডিয়াম ইণ্টাৰনেশ্যনেল খেলিব পৰাকৈ ষ্টেডিয়াম দি দিলে খেলুৱৈ ওলাইছে আপোনালোকৰ ইয়াত এতিয়া খেলুৱৈ ওলাইছে মই মিছা নকওঁ খেলুৱৈটো হৈছে এতিয়া কথাটো হ'ল যে 24ৰ যিটো নিৰ্বাচন আমি দেখিছিলোঁ তাত গৌৰৱ গগৈয়ে যথেষ্ট ভোট আপোনাৰ মাজুলীত পাইছে এতিয়াৰ মানে 2024ৰ নিৰ্বাচনটো আৰু এইবাৰৰ পঞ্চায়ত নিৰ্বাচনটো কেনেধৰণে আপোনালোকে পাৰ্থক্য কৰিব এতিয়াতো ক'ব পৰা নাই তবু যিসকলে ৰাজনীতিবিদ বা ৰাজনীতিত লাগি আছে তেখেতলোকেতো পূৰা লাগি আছে আমি দেখিছোঁ কিন্তু পিকচাৰটো কি হ'ব কি ওলাব পিছত এতিয়াও কোনো ক'ব পৰা নাই কাৰণ সেইটো হৈছে আপোনাৰ পঞ্চায়ত ইলেকশ্যনটো হৈছে আপোনাৰ নিজৰ ঘৰুৱা ইলেকশ্যন আপোনাৰ পৰিয়াল ভিত্তিত সেইটো গুচি গৈছে মই ৰাতিত মনে মনে শুনোগৈ তাৰপিছত পৰিয়ালৰ ইনভল্ভ থাকে গাড়ীৰ মানুহ আমি অকণমান বাহিৰলৈ যাম বাহিৰতো আমি অকণমান কথা পাতিম পঞ্চায়ত নিৰ্বাচনৰ কথা পাতি আছোঁ আৰু এইখন হৈছে মাজুলী আৰু এয়া হৈছে মাজুলীৰ জেংৰাই মুখ আমি দাদা ভালে আছে ওচৰতে নে নিৰ্বাচন আহি আছে দাদা কেনেকুৱা দেখিছে নিৰ্বাচনৰ ইয়াত হাৱা বতাহ কেনেকুৱা চলিছে নিৰ্বাচনটো মইতো ইমান নাজানো মই অলপ ভিতৰুৱা জেগাৰ মানুহ ভিতৰুৱা জেগা দাদাৰ ভিতৰুৱা জেগাত গৈছে দাদাই কৈছে যে মই বৰ এটা নাজানো বাইদেৱে ইফালে খুব ধুনীয়াকৈ পকৰি বনাইছে নেকি বাইদেউ পকৰি আৰম্ভ কৰিছে ঠাণ্ডা বতৰ ধুনীয়া গৰম গৰম পকৰি ভাজি থকা হৈছে আমি এবাৰ কেমেৰাটো আমি দেখুৱাই ল'ব বিচাৰিছোঁ গৰম তেলত এয়া পকৰি ভাজি থকা হৈছে বাইদেউ পঞ্চায়ত নিৰ্বাচনৰ বতাহ ইয়াত কেনেকুৱা বুলিছে গৰম হৈ আছে একদম গৰম বতাহ একদম ইটোৱে এতিয়া একদম দৌৰি ফুৰি আছে আহিব এতিয়া পদুম ফুলে জিকিব খাটাং কৰি দিছে একদম 100% খাটাং কৰি দিছে পদুম ফুলে হেনো জিকিব আমি আৰু অকণমান কথা পাতিম ইফালে বাইদেউ এগৰাকী আছে বাইদেউ আপুনিয়ে চলায় নাম কি আপোনাৰ অঞ্জু দেউৰী কেতিয়াৰ পৰা চলাই আছে এইখন আপুনি মই হ'ল 2 মাহ 3 মাহমান মানে এইখনৰে আৰম্ভ কৰিছে আপুনি হয় নিজে লৈছে এইখন আপুনি নিজে লৈছে মানে কিস্তিত লৈছে নে একেবাৰে কিনি লৈছে একেবাৰে কিনি লৈছে এতিয়া কিমান আহে দিনটোত আপোনাৰ দিনটো মই তেনেকৈ ভাড়া নামাৰোঁ মোৰ মানুহজনে মাৰেগৈ তেওঁ বেছি মাৰে আপুনি কেতিয়াবা লৈ আহে মই কেতিয়াবা লৈ আহোঁ কেতিয়া শিকিলে চলাবলৈ হ'ল মোৰ
4 মাহমান হ'ল 4 মাহমান হ'ল এতিয়া কথাটো হ'ল যে আমি পঞ্চায়ত নিৰ্বাচনৰ কথা পাতি আছোঁ বাইদেউ পঞ্চায়ত নিৰ্বাচন আপুনি এগৰাকী মহিলা নিজেই আপুনি আত্মনিৰ্ভৰ হৈ আছে হয়নে আত্মনিৰ্ভৰ চৰকাৰৰ যিখিনি আঁচনি আত্মনিৰ্ভৰ যিখিনি আঁচনি সেই আঁচনিৰ কিবা আপুনি পাইছে পাইছোঁ কি পাইছে সকলোৱে পাই আছোঁ পাই আছে চৰকাৰৰ সকলো পাইছে এখন কিনিবলৈ পইচাও পাইছে নেকি নাই নহয় এইখনৰ কাৰণে নাই পোৱা কিবা গোটত আছে আপুনি গোটত আছে গোটত কিমান পাইছে পইচা গোটত এনেকৈ সিহঁতে কিবা কৰি দি আছে মাজে মানে পাই আছে আপুনি মাজুলীৰ পঞ্চায়ত নিৰ্বাচনৰ কথা পাতি আছোঁ কেনেকুৱা দেখিছে পঞ্চায়ত নিৰ্বাচনৰ বতাহ কেনেকুৱা দেখিছে ইয়াত মই মাজুলীত নপৰোঁ আপুনি ক'ত পৰে মই লখিমপুৰ ডিষ্ট্ৰিক্টৰ লখিমপুৰত পৰে হয় লখিমপুৰত পৰে ভোটটো মানে লখিমপুৰত আছে লখিমপুৰ ডিষ্ট্ৰিক্টত পৰে মোৰ মাজুলী নপৰে মাজুলী নপৰে হয় আপুনি ক'ত থাকে ইয়াত বালিদেৱী ইয়াৰ পৰা কেনেকৈ অহা যোৱা কৰে মই গাড়ীয়ে অহা যোৱা কৰি থাকোঁ গাড়ী আছে আপোনাৰ মাজুলীত নপৰে মানে মাজুলী নপৰে মাজুলীত তেওঁৰ ভোট নপৰে কিন্তু খুব আত্মনিৰ্ভৰ এগৰাকী কি দেউৰী বুলি ক'লে অঞ্জু দেউৰীৰ এখন ই ৰিক্সা আৰু ই ৰিক্সাখন চলাই তেওঁ জীৱন নিৰ্বাহ কৰে আপোনাৰ ইয়াতে ঘৰ জেংৰাইমুখতে আমি পঞ্চায়ত নিৰ্বাচনৰ কথা পাতি আছোঁ কেনেকুৱা দেখিছে পঞ্চায়ত নিৰ্বাচনৰ মই এইবোৰ ওচৰলৈ নাযাওঁ মই বেপাৰ কৰা মানুহ ঠিকে আছে বেপাৰ কৰা মানুহ তথাপি আপুনি গণতন্ত্ৰৰ গোটেই উৎসৱটোতো জড়িত হ'ব ভোটটো আপুনি দিব সময় দি দিয়ক হ'ব মালিক হ'ব তেওঁ ক'ব নিবিচাৰি তেওঁ আগবাঢ়ি গৈছে আমি ইফালে অকণমান কথা পাতিম কিন্তু আপুনি খুব ধুনীয়াকৈ কোৱা মানুহ এনেধৰণে ওলাই আহে কোনোবাই কোৱা মানুহে লাজ কৰে লাজ কৰিলে কিবা লাভ আছে জানো দাদা লাজ কৰিব মই ৰৈ নিদিয়ে আৰু তেওঁ ৰৈ নিদিয়ে আমি তথাপি কিন্তু আমি যিখিনি কথা পাতিব লাগে আমি মাজুলীবাসীৰ সৈতে যিহেতু কথা পাতিছোঁ আৰু জেংৰাইমুখত আমি উপস্থিত আছোঁ আৰু জেংৰাইমুখবাসীৰ সৈতে আমি অকণমান কথা পাতিম দাদা ইয়াতে ঘৰ ওচৰতে হেৰি লখিমপুৰ আপুনি লখিমপুৰৰ মানুহ ইয়ালে কিবা কামত দোকান খুলি আছে দোকান আছে আগৰ পৰা দোকান আছে দোকান চলাই আহিছে মাজুলী আপুনি কেতিয়াৰ পৰা দোকান আছে আপোনাৰ আমাৰ 2 বছৰমান হৈছে 2 বছৰমান হৈছে তাৰ আগত নাছিলে আপোনাৰ আইগৰাকীৰ ঘৰ ইয়াতে ওচৰতে নহয় মোৰ ক'ত ঘৰ কেঁকুৰি মানে ক'ত কিমান দূৰ কেঁকুৰিলে বহুত দূৰ 10 কিলোমিটাৰ হয় কোনটো পঞ্চায়ত পৰিব আপোনাৰ আমাৰ ঢকুৱাখানা পঞ্চায়ত আমাৰ ঢকুৱাখানা পঞ্চায়ত সোণাই চাবই বুলি কয় আমাৰ মাজুলীত নপৰে কিহত অহা যোৱা কৰে আমি এই স্কুটি আহোঁ আৰু গাড়ী বেছি দূৰ নপৰে ওচৰ হয় কেঁকুৰি এইডোখৰ বেছি নহয় 10 কিলোমিটাৰ হয় আমি এই শেহতীয়াকৈ 4-5 জনৰ সৈতে যিখিনি কথা পাতিলোঁ প্ৰায়খিনিয়ে ইয়াৰ ভোটাৰ নহয় ইয়াৰ লোকেল যিসকল স্থানীয় ভোটাৰ তেওঁলোক নহয় আপোনাৰ ইয়াতে ঘৰ ওচৰতে আমি পঞ্চায়ত নিৰ্বাচনৰ কথা পাতি আছোঁ মাজুলীৰ যুৱক হিচাপে আপোনালোকে পঞ্চায়ত নিৰ্বাচনটোৰ সৈতে কেনেধৰণে জড়িত হৈছে আমিতো এতিয়া গোটেই ছিষ্টেমটো আপোনাৰ জিলা ভিত্তিত যদি চাওঁ আমরা আঞ্চলিক পঞ্চায়ত বা হেৰিকেইটা ZPC কেইটাকতো দলীয়ভাৱে প্ৰতীক দি পেলাই কেণ্ডিডেট দিয়া হৈছে বা হেৰি তাৰপাছত গৈ আপোনাৰ ৱাৰ্ড মেম্বাৰ কেইটাতো নিৰ্দলীয়ভাৱে উঠা হৈছে তাতে পাৰ্টি লেভেলৰ জড়িত মানুহ আছে সেইখিনি চলি আছে জুচ পুৰা চলি আছে তাতে কোনে লাষ্টত ৰিজাল্ট লৈ আহিব পাৰে এক মাৰিব সেইটো ক'ব পৰা নাই আমি আৰু এটা কথা জানিব বিচাৰিছোঁ যে 2024 যিটো লোকসভা নিৰ্বাচন গৌৰৱ গগৈ বনাম তপন গগৈ সেই যুঁজখনত মাজুলীত যদি চাওঁ আমি গোটেই যোৰহাট লোকসভাটোৰ মাজুলীতে বিজেপিয়ে ভোট অলপ বেছিকৈ পাইছিল কিন্তু তথাপি ইয়াত কংগ্ৰেছেও যথেষ্ট ভোট প্ৰত্যাহ্বান জনাইছিল গতিকে সেই 2024 আৰু এতিয়া কিবা পাৰ্থক্য আছে সময়খিনি এতিয়া নিশ্চিতভাৱে পাৰ্থক্য আছে বুলি ভাবোঁ এতিয়া যিহেতু নেকি গৌৰৱ গগৈৰ কথাখিনি অলপ বেলেগ আছিলে আৰু গৌৰৱ গগৈ বিশেষকৈ আজি বহুত মানে মাজুলীত বা ভাৰতবৰ্ষত মানে বা অসমৰ ক্ষেত্ৰত বহুত কথা ক'ব পাৰে বুলি পেলাই মাজুলীবাসী বা যোৰহাট লোকসভা সমষ্টিত বহুতে মানে বিশ্বাসত ভোট দিয়া হৈছিলে কিন্তু আজি তাৰিখত তেখেতে সাংসদ হিচাপে যোৱাৰ পিছত এতিয়া আমাৰ লোকসভা সমষ্টিখিনিত যি ধৰণে কাম হ'ব লাগিছিলে তেনেকুৱা ৰাইজে দেখা পোৱা নাই তেতিয়া মানে যিটো দেখিছিলে ভোটৰ সময়ত এতিয়া নাই এতিয়া আমি দেখা পোৱা নাই বিশেষকৈ মাজুলীবাসীৰ ক্ষেত্ৰতো আমিতো জেংৰাইমুখত তেখেতৰ তেনেকুৱা কিবা কৰি বা ৰাইজৰ ওচৰত সেৱা চেৱা কৰিবলৈ অহা আমি দেখা পৰিলক্ষিত হোৱা নাই ইলেকশ্যনৰ আগত দেখিছিলোঁ তাৰপাছত এতিয়াতো নাই দেখা মাজুলীৰ ইউথেও যথেষ্ট ভোট দিছিলে গৌৰৱ গগৈ হয় এইটো আমি পাইছোঁ আৰু দেখিছোঁ কিন্তু হ'লে এতিয়া মানুহজন নাই কি
এতিয়া ৰাইজৰ ওচৰত আশা দেখা নাই বা ইয়াৰ উন্নয়নমূলক কাম তেখেতৰ প্ৰান্তৰ পৰা কৰা দেখা নাই। এতিয়ালৈকে গৌৰৱ গগৈৰ তেনে কাম তেওঁলোকৰ চকুত পৰা নাই। আপোনাৰো ইয়াতে? হয় হয়, ইয়াতে পঞ্চায়ত নিৰ্বাচনৰ কথা পাতি আছোঁ, কেনেকুৱা চলিছে ইয়াত? পঞ্চায়ত নিৰ্বাচন সকলো দলে সমানভাৱে নিজকে প্ৰস্তুত কৰি আছে। আমাৰ গাঁওবিলাকতো বিশেষকৈ পূৰা লাগি আছে সকলোৱে। আৰু ৱাৰ্ড মেম্বাৰৰ ক্ষেত্ৰত এবাৰ বিশেষ মানে কোনে জিকিব কোনে কাকো ক'ব নোৱাৰে। কিন্তু ZPC আৰু আঞ্চলিক পঞ্চায়ত চাগে অলপ ক'ব পৰাও হৈছে। এইটোতো একচুৱেলি মিত্ৰজোঁটৰ পাৰ্টি প্ৰক্ষেপ কৰিছে, এইটো মিত্ৰজোঁটৰ কাৰণে এডভান্টেজ আছে BJPৰ কাৰণে। আৰু ৱাৰ্ড মেম্বাৰৰ ক্ষেত্ৰত মানে প্ৰতিটো ৱাৰ্ডতে আপোনাৰ এনেকুৱাকৈ পাৰ্টি দিছে, মানে পাৰ্টি নিৰ্দলীয় চব। আপোনাৰ এটা ৱাৰ্ডৰ পৰা 5টা 4টা তেনেকুৱাকৈ গড়ে উঠিয়ে আছে। যদি সমৰ্থনো কৰিছে কিন্তু পাব্লিকে সকলো কথা গমো নাপায়। হয় হয় হয়, কোনো গমো নাপায়, কাৰণ এইটো মানে পঞ্চায়ত এটা পৰিয়ালকেন্দ্ৰিক ৰাজনীতি টাইপৰ হয়। আপোনাৰ এটা যোনটো নেকি ৱাৰ্ডত 2টা 3টা আপোনাৰ পৰিয়ালে থাকে, আৰু এই পৰিয়ালৰ মাজতে মানে যাৰ পৰিয়াল বেছি তাৰে মানে জিকাৰ চান্সটো মানে বহুত বেছি আছে। হয়, পৰিয়াল যদি বেছি ডাঙৰ তেনেহ'লে জিকাৰ সম্ভাৱনা হয়, সেইবিলাক মানে ভিত্তি কৰিয়েই মানে পাৰ্টিবিলাক প্ৰক্ষেপো কৰিছে। আমি 24 আৰু এতিয়া 25 এই দুটা যদি আমি পাৰ্থক্যটো চাওঁ কেনেকুৱা দেখে যে 24ত ইয়াত তপন গগৈ বনাম গৌৰৱ গগৈৰ যুঁজখন আৰু এতিয়া BJP বনাম কংগ্ৰেছৰ যুঁজখন যদি আমি চাওঁ কেনেকুৱা ধৰণৰ দেখে? একচুৱেলি আমাৰ উজনি মানে বিশেষকৈ আমাৰ যোনটো নেকি মিচিং অধ্যুষিত এলেকাবিলাকত যথেষ্ট BJPয়ে ভোট পাইছিলে, কাৰণ ইয়াত মানে BJP আৰু সন্মিলিত গণশক্তি মানে এলায়েন্সত খেলিছিলে, সেইটো কাৰণে ইয়াত এডভান্টেজটো আছিলে। কিন্তু এইবাৰ ৱাৰ্ডৰ ক্ষেত্ৰত মানে নিজৰ নিজৰ পাৰ্টি প্ৰক্ষেপত আমি দেখা পাইছোঁ, সেইটো কাৰণে মানে কোনো ক'ব নোৱাৰে কোনে জিকিব কোনে হাৰিব, এতিয়া ক'ব নোৱাৰি। এতিয়া সেই কথা ক'ব নোৱাৰি। আৰু বিশেষকৈ এইবাৰ যিহেতু প্ৰতীকবিহীন পঞ্চায়ত নিৰ্বাচন, বিশেষকৈ এই আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত যদিও দলীয় প্ৰতীক আছে, গাঁও সভাৰ সদস্যৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰতীক চিহ্ন দলীয় প্ৰতীক চিহ্ন নাই। গতিকে সেই নিৰ্বাচনটো যথেষ্ট ৰোমাঞ্চকৰ এটা নিৰ্বাচন হ'ব। কোন জিকিব কোন হাৰিব সেই কথা এতিয়াই কৈ দিব নোৱাৰি। আৰু এইখিনি হৈছে জেংৰাইমুখ, আৰু জেংৰাইমুখত এনেধৰণে আমি ইজনৰ সৈতে সিজনৰ সৈতে আমি কথা পতাৰ যত্ন কৰিলোঁ, তেওঁলোকৰ মনৰ ভাৱ কিনো আছে সেই সম্পৰ্কে অকণমান জানিলোঁ। আৰু 24ৰ নিৰ্বাচন আৰু 25ৰ নিৰ্বাচনৰ এটা পাৰ্থক্যও আমি কৰিবলৈ চেষ্টা কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।